সমষ্টি মোৰ খলনি মানে মই এতিয়া একো ভাবা নাই কাৰণ তাতে মোৰ সমষ্টিটো এটা পাৰ্ট ট্ৰাইবেল হৈছে এটা পাৰ্ট ওপেন হৈ আছে ওপেনত মই খেলিব পাৰোঁ ইচ্ছা কৰিলে যদি পাৰ্টিয়ে টিকেট দিয়ে এতিয়া মই কোনো প্ৰস্তুতি মোৰ এনেকৈ লোৱা নাই পাৰ্টি দলে দতে দিয়ে মই তাতেকে যাব লাগিব তাতে খেলিব লাগিব তাৰ এনেতো ওলাইতো বহুত ওলাই থাকে আমি যেহেতু MLA-টো চবতে খেলিব পাৰে MLA-টো কোনো সেইটো এনেকুৱা নিয়মটো নাই যে এটা জেগাতে খেলিব লাগে কিন্তু পাৰ্টিয়ে য'তে দিয়ে তাতে আমি খেলিব লাগিব এইটো স্বাভাৱিক এইটো ৰিজাৰ্ভেশ্যন হৈছে যিহেতু এইটো কয় মানুহবিলাকে কিন্তু মইতো ক'লোৱে যে মই চমৰীয়াটো ওপেন আছে মই তাতে বিচাৰিম তাত দলে য'তে দিয়ে মই তালৈকে মই দলে হাইকমাণ্ড আমি মানিব লাগিব একেবাৰে সাজু আমি পঞ্চায়তৰ আমি বহুতখিনি কাম আগবঢ়াই নিছোঁ আমাৰ দলীয় কামখিনি আগবঢ়াই নিছোঁ আৰু চৰকাৰক যিবিলাক কথাত বেয়া পাইছে মানুহে এটা উত্তৰ দিয়াৰ কাৰণে পঞ্চায়তত এটা সুযোগ পাব নিশ্চয় আমি দলীয়ভাৱে আমি আগবাঢ়ি গৈছোঁ আৰু নিৰ্বাচন ঘোষণা হোৱাৰ লগে লগে আমি প্ৰাৰ্থীটো যাক যেনেকৈ য'ত দিব লাগে আমাৰ দলৰ তৰফৰ আমি প্ৰদান কৰিম আৰু বহুত আশাবাদী যে পঞ্চায়ত আমাৰ ভাল হ'ব সেইবিলাক নাই সেইবিলাক মই জ্ঞাত নহয় কাৰণ এইবিলাক অলপ আমাৰ দলীয় এটা দলত ৰাজনৈতিক দলত বহুত মানুহ থাকে তাতে মানুহৰ থাকে আলোচনা সমালোচনা সেইখিনি আমাৰ দলে মিট আপ কৰি ল'ব নাই আপোনালোকে বিজেপিৰ বিসম্বাদ দেখা নাই আপোনালোকে যে আমাৰ ৰাজেন গোহাঁই যে কি কৈ আছে সেইটো আপোনালোকে ৰাজেন গোহাঁইকোতো প্ৰশ্ন কৰক যে আপুনি কিয় কৈ আছে আমাৰ কংগ্ৰেছত কোনো বিসম্বাদ নাই কাৰণ আমাৰ দলত বৰ ডাঙৰ দল বহু মানুহ জড়িত সেইকাৰণে আমাৰ মাজত দুখ আৱেগ মানে মনৰ কথা কয় কিন্তু সময়ত সেইবিলাক ঠিক হৈ যায় আমাৰ দলৰ হাইকমাণ্ড মানা দল হাইকমাণ্ডে যেনেকৈ লাষ্টত কথাখিনি কয় সেইটো মানে আমাৰ দলত শিক্ষক ওলাইছে আচলতে এইখন চৰকাৰেতো যিদিনা বিজেপি চৰকাৰখনৰ চক 10টা বছৰ হ'ব আৰু এক বছৰ তেওঁলোকেতো প্ৰথম দিনাই কৈছিল যে বিজেপি আহিব আৰু বিদেশী যাব কৈছিল নে নাই বিজেপি আহিব বিদেশী যাব তেওঁলোকে কেইটা বিদেশী পঠাব পাৰিলে সোণোৱাল ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হৈ NRC অফিচত গৈছিলে NRCখন কমপ্লিট কৰিব এতিয়া NRCখন কমপ্লিট হ'ল নেকি আজিওতো আমাৰ মানুহৰ NRC নাপালে নহয় যিটো মূল উদ্দেশ্যত ৰাইজে ভোট দিছিল বিজেপিক কিন্তু সেইটোতো পালন কৰিব পৰা নাই বাকীটো ইস্যু বাদে দিলোঁ NRCখন তেওঁলোকে কিয় সম্পূৰ্ণ কৰিব নোৱাৰিলে তেওঁলোকে বিদেশী কিয় বহিষ্কাৰ কৰিব নোৱাৰে যে বিদেশীৰ প্ৰশ্নটোক লৈ ৰাজনীতি কৰি থাকে আমাকো কয় কৰা বুলি তেওঁলোকো ৰাজনীতিটোত বিজেপিয়ে কৰি আছে তেওঁলোকে বিদেশী যদি ৰাজনীতি এটা চৰ্চা হ'বই নালাগে বিদেশী স্বদেশী তেওঁলোকে সমস্যাটো সমাধান কিয় কৰি নিদিলে সমাধানটো তেওঁলোকে ডাবল ইঞ্জিন চৰকাৰ কেন্দ্ৰটো আছে ৰাজ্যটো আছে তেওঁলোকে সমাধান কৰি কিয় নিদিয়ে তাৰমানে এই ইস্যুটোক তেওঁলোকে সমাধান নিবিচাৰে তেওঁলোকে জীয়াই ৰাখিব বিচাৰে মানুহক আৱেগিক কৰি ভোটটো নিব বিচাৰে সমাধান কৰা সুযোগটো তেওঁলোকে পাইছিল কেন্দ্ৰত তেওঁলোকে চৰকাৰ ৰাজ্যত তেওঁলোকে চৰকাৰ ডাবল ইঞ্জিন চৰকাৰ নহয় জানো তাৰপিছত তেওঁলোকে কিয় নকৰে সদিচ্ছা নাই সমস্যাটো জীয়াই ৰাখিব খোজে সেইটো চব অখিল গগৈৰ এইবিলাক ব্যক্তিগত ষ্টেটমেণ্ট দি থাকে সময়ত এইবিলাক আমাৰ বিজেপি বিৰোধী দলবিলাক আমাৰ একগোট হৈ আমাৰ এটা আমাৰ হাইকমাণ্ডে এইবিলাক চৰ্চা চলি আছে এইবিলাক টেকেল কৰি আছে আমি কৈছোঁ যে 26ত কংগ্ৰেছ চৰকাৰ কৰিবলৈ হ'লে বিজেপি বিৰোধী দলবিলাক আমি একগোট হ'ব লাগিব সেইটো আমাৰ এতিয়াও এজেণ্ডাত আছে সেইটো আমি যদিও আমি এই যোৱা বাই ইলেকশ্যনত আমাৰ অলপ ইফাল এটা হৈছে কিন্তু তথাপিও আমি 26লৈ আমাৰ দৌৰ ওপেন হৈ আছে আমি একগোট হ'ম আৰু একগোট বিজেপিক পৰাস্ত কৰিবৰ কাৰণে আমি একগোট হ'ব লাগিব আৰু একগোট হোৱাৰ যিবিলাক প্ৰয়োজন আছে প্ৰচেষ্টাও আমাৰ দলৰ তৰফৰ পৰা আমাৰ বিগ ব্ৰাদাৰ হিচাপে আমাৰ কংগ্ৰেছ পাৰ্টিয়ে এইখিনি পৰ্যালোচনা আলোচনা চলাই আছে